Hey everyone, what's up? কি খবৰ আপোনালোকৰ? Today I am in this beautiful Karbi outfit which is called Pini and Peacock. এইযোৰ simply পিন্ধি মই গৈ আছো সোনাপুৰ য'ত কাৰ্বি দেহাল পূজা ফেষ্টিভেল অনুষ্ঠিত হৈ আছে। So I welcome you in this vlog and বলক মোৰ লগত এতিয়া ফেষ্টিভেলৰ জেগালৈ। আমি নাৰেংগীৰ পৰা আমচিং হৈ ডিগাৰু সোমাই ডেষ্টিনেশ্যন প্লেচটোলৈ গৈ আছো। এয়া আমি আহি পালোহি গেটখনত লিখা আছে কাৰ্ডম মিন্স ওয়েলকাম। প্ৰতি বছৰে ফেব্ৰুৱাৰী মাহত উদযাপন কৰা কাৰ্বি জনজাতিসকলৰ এই উৎসৱটিৰ নাম হৈছে দেহাল পূজা। এইবাৰৰ ৩৩তম কেন্দ্ৰীয় দেহাল ৰংকেৰ কাৰ্চিডম উৎসৱ বা চমুকৈ দেহাল পূজা তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আয়োজন কৰা হৈছে। With showing honor and respect Kardom to the festival. আজি হৈছে ছেকেণ্ড ডে আৰু আজি বলি বিধান পূজা কৰি থকা হৈছে। পূজাৰ মুখ্য স্থান এইটোৱে হৈছে দেহাল ঘৰ য'ত পাৰম্পৰিক আৰু ৰীতি নীতি অনুসৰণ কৰি বলি বিধান প্ৰথাৰে পূজা কৰা হয়। এইফালে ৰাইজসকলক নিৰামিষ আহাৰ কৰাই থকা হৈছে। এইবোৰ হৈছে কাৰ্বি জনজাতিৰ লোকসকলে দৈনন্দিন জীৱনত ব্যৱহাৰ কৰা আৰু মৎস্য চিকাৰ কৰিবলৈ ব্যৱহাৰ কৰা বিভিন্ন সঁজুলি বা আহিলা ইয়াত তেওঁলোকে ধুনীয়াকৈ শ্ব'কেছ কৰিছে। বিশাল ঠাইজুৰি কৰা আয়োজন, কাৰ পাৰ্কিং ছাইট, বিভিন্ন সা সঁজুলিৰ আৰু কলাত্মক শ্ব'কেছেছ, দোকান বজাৰসমূহত নানা ধৰণৰ সা সামগ্ৰী, কৰ্তৃপক্ষৰ পৰিচালনা, বহুতো চেলফি পইণ্ট, সাংস্কৃতিক অনুষ্ঠান আদি সকলোবোৰ দেখি বিৰাটেই ভাল লাগিল। আপোনালোকেও যদি কাৰ্বি ড্ৰেছেছ বা হাতে নিৰ্মিত সা সঁজুলি ক্ৰয় কৰিব বিচাৰে তেতিয়াহ'লে ফেষ্টিভেলত আপোনালোকৰ ভেৰাইটিজ অপশ্যনছ আছে বুলি ক'ব পাৰি। মই আপোনালোকক ইচ এণ্ড এভৰি আইটেম দেখুৱাই আছোঁ চ' ডেট আপোনালোকেও ইয়ালৈ আহে আৰু নিজৰ কাৰণে ঘৰৰ কাৰণে ভাৰকৈ খৰিদাৰী কৰি লৈ যাব পাৰে। ৱেল এইবোৰ যদি চোৱা হৈছে তেতিয়াহ'লে এইবাৰ আহক পেট পূজাৰ বাবে কি আছে চাওঁ। হাই চাহাব চাৰিওফালে গাহৰি মাংস পুৰা, মাছ পুৰা, চিকেন পুৰা, মানে ভেজিটেৰিয়ানৰ কাৰণে ডিফিকাল্ট হোনে ৱাৰী হে আৰু নন ভেজৰ কাৰণে ক্যা বাত। বৰা ভাতৰ টোপোলা, পলু পোক, গাহৰি মাংসৰ চাটনি, গ্ৰেভি, খাৰ আঞ্জা, শামুকৰ আঞ্জা, লোকেল মুৰ্গীৰ জোল, তাৰপিছত এইফালে লোকেল ৰাইচ বিয়াৰ আৰু অন্যান্য ড্ৰিংকছবোৰৰ চেম্পলছ ৰাখি থৈছে। মানে যোনে যি খাব বিচাৰে পূৰা মজা মাৰকৈ খাব পাৰে। এইফালে ৰান্ধনীশালত গৰম গৰম ডমৰু পাত, গাহৰি মাংস, মুৰ্গী মাংস ছাৰ্ভ কৰি আছে কাষ্টমাৰ্ছৰ কাৰণে। বাৰু খোৱা বস্তুৰ এই বিশাল ট্ৰেইল আমি চালোঁ। এতিয়া আহক আমি চাওঁ সাংস্কৃতিক অনুষ্ঠান।
So guys, that's all for today. আপোনালোকো আহক আৰু ফেষ্টিভেলত আনন্দৰে সময় পাৰ কৰক। Until it, মই বিদায় লৈছোঁ। Bye and take care.